আজি গুমা ব্লক কমিটি BPF দলৰ উদ্যোগত এই ফানবাৰী প্ৰাইমাৰীত আমাৰ BPF দলৰ কৰ্মী তথা ৰাইজসকলক লৈ পেলাই আমাৰ একটা মিটিং হ'ল আৰু এইখিনি ৰাইজৰ যিটো প্ৰেজেঞ্চ বা যিখিনি সহযোগ খুব ভাল BPF ফালে আৰু সকলো জাতি জনগোষ্ঠীয়ে আমাৰ BPFক আজি সমৰ্থন কৰিবলৈ কাৰণে আগবাঢ়ি আহিছে আৰু আমি গুমা ব্লক হিচাপে আমাৰ আগতো জিকিছোঁ মাজত আমি খালি একবাৰ হাৰিছিলোঁ এইবাৰো আমি জিকিম গুমা ব্লক হিচাপে আমাৰ BPF দলটো খুব ভাল ষ্ট্ৰং কথাইটো আৰু এণ্টায়াৰ BTCত আপুনি চাব গ'লে আমি কমেও 25টাৰ তলত আমি নাপায় আৰু UPPL হিচাপেতো আজি শেষ আৰু আমি আজি বেলেগ কথা পাতা নাই সব মিটিঙত যেতিয়া চৰকাৰ আহিব BPF চৰকাৰ অহাৰ পিছত কি কাম কৰিব এইবিলাক কথাটোহে আমি ৰাইজৰ ওচৰত প্ৰচাৰ কৰি আছোঁ বেলেগ কথা পতা নাই আমি সব মিটিঙত সেইটোৱে যেনিবা আমি চৰকাৰ অহাৰ পিছত মাটিৰ পাট্টা দিয়াৰ কথা আৰু ইয়াং জেনেৰেশ্যনৰ কাৰণে আমি কি কৰিম আৰু আত্মসহায়ক গোটৰ কাৰণে আমি কেনেকুৱা পইচা দিম বা গৰীব শ্ৰেণীৰ যিসকলে লেবাৰ কাম কৰি পেলাই খায় সেইবিলাকৰ কাৰণে আমি কি দিম এইবিলাক কথাটো লৈহে আমি প্ৰচাৰ কৰি আছোঁ বেলেগ নাই দেই হা BTC নিৰ্বাচনটো আজি ছেপ্টেম্বৰত হ'ব বুলি আমি শুনি আছোঁ মুঠতে গভৰ্ণমেণ্ট নটিফিকেশ্যন এনেকুৱা অহা নাই কেতিয়া হয় মুঠতে ছেপ্টেম্বৰত হ'ব বুলি আমি শুনি আছোঁ কথাটোৱে উদ্যোগত দেখা গৈছে UPPL আৰু BPF একত্ৰীকৰণৰ এটা কথা আলোচনা হৈছে কালি পূৰ্ণোত্তৰ আৰু খাম্পা বৰবৰাই কৈছে যে আপুনি সেই মিত্ৰতা বা একত্ৰীকৰণৰ বিচৰা নাই বুলি কৈছে নাই দায়িত্বটো কাম্পা আৰু আফচোচ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী লৈছিল প্ৰমোদ বড়ো আৰু হাগ্ৰামা মহিলাৰী একটা টেবুলত বহাই দিব লাগে আৰু মিত্ৰতা হ'ব লাগে এইবিলাক দায়িত্ব আফচোচ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী আৰু কাম্পাই দায়িত্ব লৈছিল কিন্তু সিহঁতে পাৰা নাই আজিলৈকে এইটোৱে কাৰো লগত আমি আলোচনা হোৱা নাই মিত্ৰতাও নকৰিব আৰু আপোনালোকে আজি চাওক BPFে অকলে নিৰ্বাচন খেলিব বুলি কেতিয়াৰ পৰাই এনাউন্স কৰি আহিছে BJPও সেইদিনা BJPৰ প্ৰেচিডেণ্ট দিলীপ শইকীয়া ডাঙৰীয়াই আমি কাৰো লগত মিত্ৰতা নকৰিব BJPয়ে 40টা সমষ্টিত মানে খেলিব বুলি কাৰো লগত মিত্ৰতা নকৰি পেলাই BJPও কৈছে কিন্তু আজিৰ দিনলৈকে UPPলে ক'ব পৰা নাই আমি অকলে নিৰ্বাচন খেলিব বুলি আজিৰ দিনত সাহস নাই UPPলৰ কিন্তু BJPয়ে কৈ ল'লে আমি অকলে নিৰ্বাচন খেলিব BPFও কৈছে অকলে নিৰ্বাচন খেলিব কংগ্ৰেছও কৈছে অকলে নিৰ্বাচন খেলিব কিন্তু প্ৰমোদ বড়ো বা UPPL দলে আজিৰ দিনত ক'বলৈ সাহস নাই বা কোৱা নাই তাৰমানে জিৰ' UPPL জিৰ' সেইকাৰণে ইহঁতে BJPৰ লগত মিত্ৰতা কৰিব পাৰে নেকি সেইটো চেষ্টা কৰি আছে কিন্তু অলৰেডি এনাউন্স আজি চুপচাপ UPPL সমস্যা হৈছে কিছুদিন আগতে যিবিলাক চাহ বাগান আছিলে ৰবাৰ বাগান আছিলে উচ্ছেদ কৰাৰ কাৰণে জাননী জাৰি কৰিছে এইবিলাক কমন কথা এই ফেৰেংগাৰ কথা এইবিলাক প্ৰমোদৰ কথা ইহঁতে BTCত শান্তি আনিছে বুলি কৈছে এইবিলাক উচ্ছেদ জাননী দিয়াটো কিবা শান্তিৰ কথা আহে নেকি আজি ক'ত উচ্ছেদ কৰিব লাগে সেইটোহে নটিচ দি আছে কৰি আছে ইহঁতে কেনেকৈ শান্তি হ'ব হা BPFে ক্ষমতাত আহিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত